নমস্কাৰ লিটাৰেট ক্লাবলৈ সকলোকে স্বাগত আৰম্ভণি কৰিছোঁ আজি আমাৰ প্ৰথম ৰিজনিঙৰ ক্লাছ ৰিজনিঙৰ চিৰিজ ADRE 2026 আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে কৈছে যে 2 লাখ চাকৰি ওলাব চ' ADRE 3.0 ইজ কামিং ইয়াৰ কাৰণে এতিয়াৰ পৰাই আৰম্ভণি দিয়ক চ' ৰিজনিঙক আমি একদম বেছিক লেভেলৰ পৰা আৰম্ভণি কৰিম আৰু ৰিজনিঙৰ আজিৰ আমাৰ প্ৰথমটো ক্লাছৰ টপিকে হ'ব নাম্বাৰ চিৰিজ নাম্বাৰ চিৰিজক শিকিম নাম্বাৰ চিৰিজে ৰিজনিঙৰ ফাউণ্ডেশ্যন বনাব আৰু একদম বেষ্ট লেভেলৰ পৰা শিকিম কি টাইপৰ কুৱেশ্যন নাম্বাৰ চিৰিজত আহিব পাৰে কেনেকুৱা টাইপৰ কুৱেশ্যন ধৰে কি টাইপ অফ চিৰিজ আমি শিকিবলগীয়া আছে এই গোটেইবোৰ আমি ইয়াতে চাম আৰু আপোনালোকে অকল ADRE নহয় ভিডিঅ'বোৰ গোটেইখিনি চাব আপোনালোকে ADREৰ লগতে আন যিবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাম হয় তাৰ কাৰণেও ৰিজনিঙক ভালদৰে শিকিব পৰা সৰ্বপ্ৰথম আমাৰ টাইপছ অফ পেটাৰ্ণ কি টাইপ অফ পেটাৰ্ণৰ ওপৰত কুৱেশ্যন হয় ফাৰ্ষ্ট পেটাৰ্ণ যিটো আমাৰ শিকিবলগীয়া আছে এয়া হ'ল এডিশ্যন পেটাৰ্ণৰ ওপৰত আমি কুৱেশ্যন সলভ কৰিম চাব পাৰিম এডিশ্যন পেটাৰ্ণ আমাৰ শিকিবলগীয়া আছে নেক্সট ছাবট্ৰেকশ্যন পেটাৰ্ণ তাৰপিছত ইনক্ৰিজিং ডিফাৰেঞ্চটো ইনক্ৰিজ কৰি থাকিব এনেকুৱা টাইপৰ কুৱেশ্যনৰ পেটাৰ্ণৰ ওপৰত কুৱেশ্যন আহে মাল্টিপ্লিকেশ্যন পেটাৰ্ণৰ ওপৰত কুৱেশ্যন হ'ব ডিভিজন পেটাৰ্ণো আহিব স্কোয়াৰ এণ্ড কিউব বেছ পেটাৰ্ণো আহিব অল্টাৰনেটিভ পেটাৰ্ণ মিক্স পেটাৰ্ণ প্ৰাইম নাম্বাৰ্ছৰ পেটাৰ্ণ ইয়াৰ পিছত এটা স্পেচিয়েল টাইপ অফ চিৰিজ আহে এইটো কল ফিবনাচি চিৰিজ বৰ ইম্পৰ্টেণ্ট আৰু ইয়াৰ ওপৰত কুৱেশ্যন সচৰাচৰ আহি থাকে মিচিং ইন মিডিল এইটো মিচিং টাৰ্ম ইন মিডিল এইটোও থাকিব এই গোটেইবোৰ পেটাৰ্ণক আমি এটা এটাকে ডিছকাশ্যন কৰিম কিন্তু আজিৰ যিটো ভিডিঅ' হ'ব এয়া প্ৰাইমাৰীলি আমি এডিশ্যন এণ্ড ছাবট্ৰেকশ্যনৰ ওপৰত ডিছকাশ্যন কৰিম ইয়াত নেক্সট ভিডিঅ'ত আমি ইনক্ৰিজিং মাল্টিপ্লিকেশ্যন ডিভিজন স্কোয়াৰ কিউব ফিবনাচি অল্টাৰনেটিভ মিক্স গোটেইবোৰক এটা এটাকে ভিডিঅ'ত আমি লাহেকৈ ডিছকাশ্যন কৰিম কিন্তু আজিৰ যিটো ভিডিঅ' হ'ব এয়া মেইনলি এডিশ্যন আৰু ছাবট্ৰেকশ্যন চিৰিজৰ ওপৰত কি টাইপৰ কুৱেশ্যন হয় একদম বেষ্ট লেভেলৰ পৰা আৰম্ভণি কৰিম বলক আৰম্ভণি দিওঁ ফাৰ্ষ্ট কুৱেশ্যন এডিশ্যন আৰু ছাবট্ৰেকশ্যন পেটাৰ্ণৰ ওপৰত একদম বেছিক লেভেলৰ কুৱেশ্যন আপোনালোকে অলপ ফ'কাছ কৰিব ইয়াতে আপুনি পাই যাব আৰু লাহেকৈ আমি লেভেলটো বঢ়াই থাকিম ফাৰ্ষ্ট কুৱেশ্যনটো কি ক'লে 2 6 12 20 চ' নেক্সট নাম্বাৰটো কি আহিব পাৰে পেটাৰ্ণটো লক্ষ্য কৰিব 2ৰ পৰা 6 কিমান আছে +4 6ৰ পৰা 12 কিমান হৈ আছে +8 12ৰ পৰা 20 সৰি 6ৰ পৰা 12 লৈ গ'লে +6 হৈ আছে 12ৰ পৰা 20 কিমান হৈ আছে +8 এটা পেটাৰ্ণ লক্ষ্য কৰিব ফাৰ্ষ্টতটো +4 তাৰপিছতটো 6 তাৰপিছতটো 8 নেক্সট পেটাৰ্ণটো কিমান আহিব +10 আহিব তো 20ৰ লগত +10 কৰিলে কি হ'ব পাৰে ইট ইজ 30 এতিয়া পেটাৰ্ণটো ফ'ল' কৰক প্ৰথমতো 4 বাঢ়িলে তাৰপিছতটো 6 বাঢ়িলে মানে +2 আৰু এড হ'ল তাৰপিছতটো +8 মানে আৰু 2 এড হ'ল তাৰপিছত নাম্বাৰটো 30 লৈ আহিল মানে +2 এইটোৰ লগত +2 মানে 10 এড কৰিব পাৰিলে আমি নাম্বাৰটো কিমান আহি আছে ইট ইজ ইয়াৰ 30 চ' আমাৰ কাৰেক্ট এনচাৰটো আহিব 30 একদম বেছিক লেভেলৰ কুৱেশ্যন আৰম্ভণি দিলোঁ নেক্সট কুৱেশ্যন আপোনালোকেও যদি ভিডিঅ'টো চাই আছে কোনোবা ট্ৰাই কৰিব নিজে কমেণ্টত এনচাৰ কৰিবলৈ 3ৰ পৰা 7 7ৰ পৰা 15 15ৰ পৰা 30 +4 7 to 15 it is your +8 15 to 31 it is your +16 so 4ৰ পৰা 8 ডাবল হৈ গ'ল 8ৰ পৰা 16 ডাবল হৈ গ'ল নেক্সট এইটোৰ পৰা কি হ'ব 32 ডাবল কৰি আছে তো 31ৰ পৰা 32 লৈ গ'লে ইট ইজ ইয়াৰ 63 31ৰ লগত 32 প্লাছ কৰি দিয়ক it would be your number is 63 again next one pattern follow কৰিব 10 to 15 15ৰ পৰা 23 23ৰ পৰা 34 10ৰ পৰা 15 কিমান আহি আছে +5 15ৰ পৰা 23 কিমান আহি আছে +8
23 পৰা 34 কিমান আহি আছে 33 প্লাস 11 এটা প্যাটার্ন ফলো কৰিব প্ৰথমটো 5 বাঢ়িলে তাৰ পিছতটো আহে নাম্বাৰটো আহে 8 8 মানে কিমান বাঢ়ি আহিলে প্লাস 3 বাঢ়ি আহিলে নেক্সট 8 ৰ পৰা যেতে 11 লৈ গলো আকৌ কিমান বাঢ়িলে প্লাস 3 বাঢ়ি তাৰ মানে নেক্সটৰ যেটো নাম্বাৰ বাঢ়িব ইও প্লাস 3 বাঢ়িব তো 11 ৰ পৰা প্লাস 3 কৰিলে কিমান আহি আছে ইট ইজ 14 so it must be plus 14 of your previous preceding number to কিমান আছিল 34 34 ৰ লগত প্লাস 14 কৰিলে কিমান আহে আমাৰ 48 মানে এই ইনক্ৰিজিং নাম্বাৰৰ ভিতৰত প্লাস 3 কৰি প্লাস হৈ থাকে প্যাটাৰ্ন অবজাৰ্ভ কৰিব পাৰিলে এক্সামত আপুনি ইজিলি ক্র্যাক কৰিব পৰা হ'ব আৰু প্যাটাৰ্নটোৱে মেইন বস্তু আমি এটা প্যাটাৰ্নটোৰ ওপৰত কথা পাতিছো যিমান বেছি আপুনি প্ৰেক্টিস কৰিব ইমান বেছিকে আপুনি শিকিব ইমান বেছি আপোনাৰ কনসেপ্ট ক্লিয়াৰ হ'ব ম্যাথ চাই আপুনি কৰিব পৰা হৈ যাব প্যাটাৰ্ন বিলাক ফলো কৰি নেক্সট লৈ হক এবাৰ এতিয়া ফাউন্ডেশন লেভেল আমি বেসিক লেভেলত ডিসকাশন কৰি আছো লাহেকে আমি লেভেল বোৰ আপডেট কৰি থাকি নেক্সট হক 50 পৰা 45 now it is a decreasing series now it is decreasing কমি আহি আছে মানে ডিফারেন্স সিরিজত আহিছে 45 এর পৰা 43 43 পৰা 38 38 এর পৰা 36 ফার্স্ট কিমান কে কমিলে -5 কমিলে নেক্সট তো 45 এর পৰা 43 মানে -2 কৈ কমি গল নেক্সট তো 43 এর পৰা 38 কিমান কমিলে আকৌ চাব -5 কমিলে 38 এর পৰা 36 আকৌ কিমান -2 কমিলে প্যাটার্নটো ফলো কৰিব পাৰিলে -5 ফার্স্টত কমিলে সেকেন্ডটো টু -2 তাৰ পিছত আকৌ -5 কমিলে তাৰ পিছত আকৌ -2 তাৰ মানে নেক্সট নাম্বাৰটো আকৌ কিমান কমিব -5 কমিব ইয়াৰ পিছত যদি থাকে আকৌ -2 কমিব -5 -2 -5 -2 next is what again -5 তো 36 এর পৰা -5 কৰিলে কিমান আহিব 31 sorry number would be your 31 so this would be your right answer hope it is clear আকৌ একবাৰ মই কৈ দিলো -5 প্ৰথমত সেকেন্ডত কিমান কমিলে -2 কমিলে তাৰ পিছত আকৌ -5 কমিলে তাৰ পিছত আকৌ -2 কমিলে এটা প্যাটার্ন দিলে আমাক যে নাম্বাৰবোৰ একবাৰ -5 কমি আছে একবাৰ -2 -5 -2 দেন নেক্সট নাম্বাৰ কিমান কমিব আকৌ -5 কমিব যদি 36 এর পৰা -5 কৰিব লগিয়া হয় তাহলে কিমান হৈ আছে নাম্বাৰটো 31 hope it is clear বলক আৰু এটা মেছলো 5 এর পৰা 10 ডিফারেন্স আছে 10 এর পৰা কিমান আহিলে 9 9 এর পৰা কিমান আহিলে 18 18 এর পৰা 17 এইটো হ'ব আপোনাৰ মিক্স সিরিজ মানে এডিশন আৰু ডিফারেন্সৰ মিক্স হৈ আছে আপুনি অলপ প্যাটার্নটো ভালদৰে ফলো কৰিব এডিশন এন্ড সাবট্রাকশন দুটা মিক্সড হৈ আছে কেনেকে চাও 5 এর পৰা 10 যদি কৰো +5 হৈ আছে আৰু 10 এর পৰা 9 যদি কৰো -1 হৈ আছে 9 এর পৰা 18 যদি কৰো ইট ইজ your +9 18 এর পৰা 17 যদি কৰো -1 এডিশনত যিমানে বাঢ়িব 5 এর পৰা 9 মানে কিমান বাঢ়ি আহিলে 4 বাঢ়িলে প্লাসত 4 বাঢ়িলে ইনক্রিজিং প্যাটার্ন টু ফলো করিব 5 এর পৰা 9 যদি আহিছে তো +4 আহি আছে সো 9 এর পৰা নেক্সট প্যাটার্ন টু এগেইন এডিশন টু +4 হয় যদি 9 এর পৰা 4 হয় মানে কিমান বাঢ়িব লাগিব +13 হ'ব লাগিব এটা 17 এর লগত যদি আমি 13 টু যোগ কৰি দিও কিমান আহি আছে 30 আহি আছে আকৌ একবাৰ প্যাটার্নটো কৈ দিলো 5 এর পৰা যেতিয়া 10 হল +ত 5 আহিলে 5 এর পৰা 10 আহিলে মানে +ত 5 আহিলে 10 এর পৰা 9 আহিলে মানে -1 আহিলে 9 এর পৰা 18 হৈছিল মানে এগেইন +ত 9 বাঢ়িলে এই আৰু 9 18 এর পৰা আকৌ -1 মানে যেতিয়া সাবট্রাকশন হৈছে গটেখিনিতে -1 কে সাবট্রাক্ট হৈ আছে কিন্তু এডিশনৰ প্যাটার্নটো কি 5 এর পৰা 9 9 মানে কিমান ইনক্রিজ +4 ইনক্রিজ আকৌ 9 এর পৰা যেতিয়া বাঢ়িব কিমান ইনক্রিজ হ'ব +4 ইনক্রিজ হ'ব it must be your 9 এর পৰা যদি +4 ইনক্রিজ হয় that means what 13 +13 17 এর লগত 13 কৰিলে এটো কিমান হৈ আছে আপোনাৰ 30 হৈ যাব
So this should be your answer. Hope it is clear. Understood this one? So আৰু এটা মেথছ আমি চাই লওঁ নেক্সট এতিয়া আমি মিক্স পেটাৰ্ণত মেথছবোৰ কৰি দিওঁ চাওক 1 পৰা 4 প্লাছ কৰক এটা ইনক্ৰিজিং নাম্বাৰ আছে 4 9 16 24 দ্যাট মিন্স এডিশ্যনত গুচি গ'ল 1 পৰা 4 প্লাছ 3 4 পৰা 9 প্লাছ 5 9 পৰা 16 দ্যাট মিন্স your প্লাছ 7 16 পৰা 25 দ্যাট মিন্স your প্লাছ 9 এডিশ্যন তো কিমানকে বাঢ়িলে প্লাছ 2 3 পৰা 5 মানে কি প্লাছ 2 বাঢ়িলে 5 পৰা 7 মানে কি প্লাছ 2 বাঢ়িলে 7 পৰা 9 মানে কি প্লাছ 2 বাঢ়িলে দ্যাট মিন্স নেক্সট ওয়ান হোৱাট এগেইন প্লাছ 2 তো 9 ৰ লগত প্লাছ 2 কৰিলে কিমান হ'ব 11 তো 25 ৰ লগত আপুনি 11 টো প্লাছ কৰিব লগা হ'ব 25 ৰ লগত 11 প্লাছ কৰিলে আপোনাৰ 36 আনসাৰ আহি আছে so this would be your next number so hope it is clear আৰু এটা মেথছ লো সো লাহেকে আমি লেভেলবোৰ আপডেট কৰিম এটা চাওক 20 পৰা 18 কমি আহিলে কিমানকে কমিলে ডিফাৰেন্স -2 18 পৰা 21 কিমান হৈ গ'ল +3 21 পৰা 19 কিমান হৈ গ'ল এগেইন -2 19 পৰা 22 কিমান আহি গ'ল +3 প্যাটাৰ্নটো ফলো কৰিব পাৰিলে প্ৰথমত -2 কমে তাৰ পিছত +3 বাঢ়ে আকৌ -2 কমে +3 বাঢ়ে তাৰ পিছত এটো কি হ'ব দেন এগেইন -2 কমি আহিব 22 পৰা -2 কমিলে কিমান হ'ব 20 done next 2 পৰা 4 কিমান আহি +2 আহিল 4 পৰা 7 কিমান আহিলে +3 আহিল 7 পৰা 11 কিমান আহিব +4 আহিব 11 পৰা 16 কিমান আহিব +5 আহিব এই গোটেইবোৰ প্লাস হৈ আছে আৰু কিমান 1 + 1 কে বাঢ়ি গৈছে নেক্সট তো কিমান আহিব দ্যাট মিন্স +6 ত আহিব 16 আৰু 6 কিমান হৈ আছে আপোনাৰ 22 ডান ফিনিশ 100 পৰা 95 ডিক্ৰিজিং সিৰিজ কিমান আহিলে -5 95 পৰা 97 কিমান আহিলে -2 97 পৰা 92 কিমান আহিলে এগেইন -5 92 পৰা 94 সরি এটো 95 or 97 মানে +2 আহিছে এটো +2 হ'ব আৰু 92 পৰা 94 মানে এগেইন +2 প্যাটাৰ্ন -5 +2 -5 +2 নেক্সট নাম্বাৰটো কি হ'ব এগেইন -5 তো 94 পৰা -5 কৰিলে কিমান হ'ব আপোনাৰ 89 ইয়াৰ পিছত যদি আৰু এটা নাম্বাৰ থাকিলে হয় এগেইন +2 আহি গ'ল সো হোপ ইট ইজ ক্লিয়াৰ বলক আৰু এটা মেথছ কি কৈ আছে 3 পৰা 6 6 পৰা 10 10 পৰা 15 15 পৰা 21 3 to 6 মানে কিমান আহি আছে +3 6 to 10 মানে কিমান আহি আছে +4 10 to 15 মানে কিমান আহি আছে +5 প্যাটাৰ্নটো ফলো কৰক +1 কে বাঢ়ি গৈ আছে 15 পৰা 21 মানে কি +6 then next number would be what +7 so 21 আৰু 7 কৰিলে কিমান আহিব আপোনাৰ 28 finish so প্যাটাৰ্নক একবাৰ অবজাৰভেশনত আপোনাৰ আহি গলে আপুনি যদি কেটামান ম্যাথ প্ৰ্যাকটিস কৰে কেটামান মানে আপোনাৰ ভালে সংখ্যক ম্যাথ প্ৰ্যাকটিস কৰিব লাগিব যদি ভাবে যে এক্সামত মই এটা ভাল নাম্বাৰ ট্যাকেল কৰিম so যদি আপোনালোকে মোৰ ভিডিওটো চাই আছে দেন নিশ্চয় লাইক কৰিব সাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনি অহা ভিডিওত আমি মাল্টিপ্লিকেশন এন্ড ডিভিজন সিৰিজত ডিসকাস কৰিম থ্যাংক ইউ আৰু আমাৰ চেনেলৰ ডেসক্ৰিপশন বক্সত প্ৰিভিয়াস ভিডিওৰ লিংক দিয়া আছে আপোনালোকে হেবোৰো চাব কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব ৰেগুলাৰ কাৰেন্ট এফেয়াৰ্ছ আপডেটও আপোনালোকে আমাৰ চেনেলত পাই থাকিব থ্যাংক ইউ সো মাচ